এইফালে পুৰা গাছৰ বিয়া পাতি দি আছে এইফালে গাছ तो चलिए शुरू करते हैं। हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल संजीव डका। तो সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি ভিডিঅ'টোৰ মূল কাৰণ হ'ল আপোনালোকে বহুত বিয়া দেখা পাইছে, হাজাৰ হাজাৰ বিয়া খাইছে, কিন্তু গাছৰ বিয়া কোনোবাই খাই পাইছে নেকি? আজি মানে আপোনালোকক এখন এনেকুৱা বিয়া দেখাম, আহত গাছ আৰু থোক গাছৰ বিয়া। আৰু সেই বিয়াখন হ'ব ধলপুৰ শিৱ মন্দিৰত। আৰু আপোনালোকে ধলপুৰ শিৱ মন্দিৰৰ কথা শুনিয়ে থাকে, মই ভিডিঅ' দি আছিলোঁ 2-3টামান। আৰু ধলপুৰ মন্দিৰ আছে চিপাঝাৰৰ গৰুগুটিত। আৰু আমি তালৈকে যাম এতিয়া, আপোনালোকক দেখাম কিনো গাছৰ বিয়া পাতে। সপোনত দেখাইছি বোলে গাছৰ বিয়া পাতিব লাগে বুলি, আৰু সেইকাৰণে আজি বিয়া পাতিছে। আমাৰ ঘৰত বিয়া হৈ আছে মানুহৰ বিয়া, কিন্তু মানুহ বিয়া আশাৰি থৈ আমি গাছৰ বিয়া চাব আহিছোঁ। আপোনালোকক দেখাম বিয়াখন, তো বলক। আৰু ইফালে মোৰ লগত আছে দাদা, গাড়ী লৈ আহিছে, একেলগে যাম আমি, আপোনালোকক বিয়াখন দেখাম। ধলপুৰ মন্দিৰৰ গেট এইটো, আৰু আমি আহিলোঁ ধুনীয়াকৈ এটা সেৱা কৰি লৈছোঁ, আৰু জানি আপোনালোকক দেখাম ক'ত কি বিয়া হয় কি হয় গোটেইবিলাক দেখাই থাকিম। আৰু এইফালে আগত দিকে যাই আছোঁ, খুব ধুনীয়া পৰিৱেশ। এইফালে মানে যজ্ঞৰ পুৰা যোগাৰ কৰি আছে তেওঁলোকে, এইবিলাক মানুহবিলাক বহি আছে। যিহেতু বিয়া, মানুহ বিয়া হওক গাছৰ বিয়া হওক, বিয়াতো। আৰু এইফালে মন্দিৰ আছে, ধলপুৰ মন্দিৰ, আৰু পুৰা একদম উখল মাখল পৰিৱেশ হৈ আছে ইয়াত ধলপুৰ মন্দিৰত। যোগাৰ কৰি আছে এইফালে, কিবা কিবি বনাই আছে আৰু এওঁলোকে বিয়াৰ কাৰণে। আৰু এইবিলাক মানুহ বিয়া চাবা, এওঁলোকৰ পৰা জানিম মানে আজি ক'ত কি কেনেকুৱা বিয়া, ক'ত কি হয়। আপুনি কওকচোন বাৰু, এনেকৈ কি হোৱাৰ কাৰণে এনেকুৱা বিয়া পাতিব লগা হ'ল ধলপুৰ মন্দিৰত আহত গছ আৰু বটগছৰ? ধলপুৰ আঞ্চলিক নেপালী সমাজে 1997 চনত আৰু 98 চনত এই দুইজোপা আহত প্ৰথমে আহত লৈছিল, আৰু তাৰপিছতে বটগছ ৰুলে। হয়, এতিয়া বিয়াৰ বয়স প্ৰাপ্ত হ'ল, হোৱাৰ কাৰণে এতিয়া এই নেপালী সমাজখনে আহি প্ৰস্তাৱ দিলে শিৱৰাত্ৰিৰ দিনাখনে যে আমি বিয়াখন পাতোঁ। আমাৰ মানে দৰা কন্যা ডাঙৰ হ'ল, গতিকে আমি বিয়া পাতোঁ, বিয়াৰ বয়স হৈছে। তেতিয়া আমি বোলো ঠিকে আছে, আমি কমিটিয়ে অনুমোদন দিলোঁ, আৰু সেই মৰ্মে আজি বিয়া। আজি হ'ল আহত আৰু বটগছ হ'ল বৰ, আৰু আহত গছ হ'ল কইনা। আৰু মানে এই দুডাল গছক খুব সম্ভৱ বটগছক মানে শিৱ মানে, আৰু আহত গছক পাৰ্বতী জ্ঞান কৰে। আনহাতে কথা আছেই, হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ গছ হ'ল আহত, আৰু বৌদ্ধ ধৰ্মৰ শ্ৰেষ্ঠ গছ হ'ল বট। এতিয়া এই দুটাৰ বিবাহ সম্পন্ন হোৱাৰ কাৰণে আমি এই কথাটো মানে বুজি পাবলৈ মানে সহজ হৈ পৰে যে বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মিলন ভূমি এই মহাভাৰত আচলতে এই দুয়োটা ধৰ্মৰ কাৰণে বিখ্যাত। আৰু সেইকাৰণে এই গছৰ বিয়াখন আমাৰ অসমীয়া সমাজৰ পৰা বাগৰি গৈ পেলাই নেপালী সমাজত মানে স্থিতি লাভ কৰিছে। আমাৰ আজিৰ পৰা 50-60 বছৰ আগত আমাৰ মানুহেও এই দুডাল গছৰ বিয়া পাতি ৰোপণ কৰিছিল, আমি সেই কথাবোৰ জানো। এই বিয়া পাতাৰ অৰ্থটো এনেকুৱাই। হয়, আৰু ভাল লাগিল। এতিয়া কেনেকুৱা কাৰ্যসূচী আছে ইয়াত? কাৰ্যসূচী
এতিয়া হোম পৰা হ'ব হয় হোমৰ কাৰণে গোটেই দেখাই পাইছোঁ আপোনালোকে ব্যৱস্থা কৰি আছে হয় হয় এতিয়া ইয়াৰ পিছত মানে দুয়োটা গছৰ মিলনৰ কাৰণে লগন গাঁঠি দিব তাৰপিছত বিয়া সম্পন্ন হ'ব দুটা পক্ষ হৈ পেলাই বিয়াৰ মানে দান বৰঙণি উচৰ্গা তুলিব এনেকৈ দিয়া দি হ'ব তাৰপিছতেই বিয়া সম্পন্ন হ'লে ভোজ ভাত খাই পেলাই ঘৰা ঘূৰি যাবগৈ আৰু বিয়া খতম হ'ব আপুনি কি ক'ব আৰু মই ঠিক ছাৰে মানে কৈয়ে গ'ল এইখিনিয়ে কথা আগতে ধৰ বটগছ বা আৰু আঁত গছৰ মানে বিয়াটো কথাটো শুনা নাছিলোঁ এয়ে বৰ্তমান বিয়াৰ দেখা পাইছোঁ আৰু সেই লৈ আমি আজি এই বিয়াখন চাম বুলি আমি আহিছোঁ মই কৈ থাকোঁ দেখাই আচ্ছা এইখন বিয়া এনেকুৱা হৈছে যে আজি মানে মানুহৰ মানে মানুহ হৈ গৈছে ইয়াতে আমাৰ কিছুমান খোৱা লোৱাৰ ব্যৱস্থা আছে আমি মানে ভাত ব্যৱস্থা কৰা চাহ লুচি দালি আৰু লগতে এই পকা ভোগ বুলি কওঁ আমি পায়াস এই বস্তুটো তাৰমানে আমি খোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ সকলো ভক্তই তাৰমানে খাই যাব বুলি আমি আশা ৰাখি এই বিয়া সমাপ্ত কৰিম আৰু কিছু গধূলি টাইমত যায় বিয়াৰ কাৰণে মানে যিহেতু বিয়া বেণ্ড পাৰ্টিও আনিছে আৰু বিয়াৰ বেণ্ড পাৰ্টি মই আপোনালোকক দেখাম ধুনীয়াকৈ পূৰা বেণ্ড পাৰ্টি আৰম্ভ কৰিব আৰু আৰু এইফালে পূৰা হোমবোৰত ব্যস্ত হৈ আছে পুৰোহিত লগতে য'ত যিমান কাৰ্যসূচীবিলাক কৰে বিয়া এখন হ'লে গোটেইখিনিকে কৰিছে ইয়াতে আৰু আপোনালোকক দেখাই থাকিম বিয়াৰ গোটেইখিনি পৰিৱেশ ভিডিঅ'টো চাই থাকিব এইফালে পূৰা গাছৰ বিয়া পাতি দি আছে আৰু দুডাল গাছ আহঁত গাছ আৰু বট গাছ দুডাল গাছতে মানে দৰা ঘৰীয়া আৰু কইনা ঘৰীয়া মানুহ লগ হৈ দুডাল গাছৰে যিখিনি বিয়াৰ কাৰ্যসূচী আছে গোটেইবিলাক কৰি যাই আছে আৰু একফালৰ পৰা আৰু এইফালে এডাল হ'ল আহঁত গছ আৰু আহঁত গছত পূৰা বিয়াৰ কাম দৰাৰ যিখিনি বিয়াৰ কাম আছে সেইখিনি পুৰোহিতে কৰি আছে আৰু দৰা আহঁত গছ হ'লেতো আপোনালোকে জানে মহাদেৱ হ'ব আৰু যিহেতু এইখন হ'ল শিৱ থান গোটেইখিনি কাৰ্যসূচী চলি আছে দৰাৰ কাৰ্যসূচী কইনাৰো দেখাম আপোনালোকক দৰা কইনাৰ গোটেইখিনিয়ে দেখাম আৰু এইডাল হ'ল বটগছ আৰু বটগছ হ'ল কইনা আৰু যদি আহঁত গছ মহাদেৱ হয় বটগছ হ'ব পাৰ্বতী আৰু শিৱ পাৰ্বতী বিয়া আজি আৰু এইফালে বটগছডালত এইফালে পূৰা পূজা কৰাত লাগি আছে বিয়ালৈকে যাওঁ মানুহৰ কাৰণে পূৰা খোৱা লোৱা ব্যৱস্থা কৰিছে এইফালে পূৰা ৰুচি পুৰি আছে থলপুৰ মন্দিৰত আহিলে আপোনালোকে এটা গুহা দেখা পাব এইটো গুহা আৰু প্ৰকাণ্ড গুহা আগতে যাব পৰা অলপমান আধালৈকে যাব পৰা ভাল আছিল কিন্তু এতিয়া গোটেই বাটটো মৰি গ'ল আৰু এই গুহাটোলৈকে অকণমান সোমাই যাম আৰু আপোনালোকক লৈ যাম কেমেৰাটো দেখাই যাম আপোনালোকে আহিব থলপুৰ শিৱ ধামত এনেকুৱা গুহা চোৱা আছে আৰু পুৰণি বহুত কিবা কিবি বস্তু আছে ভীমৰ থাল আছে আপোনালোকে আহিলে দেখা পাব আৰু মই আপোনাক অলপ সোমাই দেখাম গুহাৰ ভিতৰত
নাই ভয় লাগে ও শিলটো যদি হৈ পৰে মৰিব লাগিব কৃষ্ণ পূজা চূজা শেষ হোৱাৰ পিছত পূৰা মানুহবিলাকক মানে এইফালে এইবিলাক খিচাৰি চিচাৰি দিছে ধুনীয়াকৈ ধলপুৰ শিৱ ধামত পূৰা আপোনালোকক দেখাই দিলোঁ আজি গাছৰ বিয়া আৰু কেনেকুৱা পালে জনাব কমেণ্ট কৰি গাইজ আমি ধলপুৰত আপোনালোকক বিয়া দেখালোঁ গছৰ বিয়া বটগছ আৰু আঠগছ আৰু এনেকুৱা বিয়া কোনোদিন দেখি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট দেখা পাইছোঁ আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ আৰু এইবাৰ যাম আমাৰ গাঁৱতে বিয়া হৈ আছে তালৈকে যাম আৰু বিয়াৰ পৰিৱেশবিলাক দেখাম ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আৰু এইফালে মানে পুৰা কইনাক মানে মণ্ডপত কিবা কৈ আছে আৰু এইফালে দেউতা দৰা পাৰ্টি আহি গ'ল আপোনালোকক দেখাম পুৰা ফটকা ফটকা মাৰি আছে পুৰা দৰা পাৰ্টি আহি গ'ল এইফালে এইবিলাক গাড়ী পুৰা গাড়ী এইবিলাক এখনত দৰা আহিছে আৰু এখন হ'ল চিকিউৰিটি গাৰ্ড বুলেৰো আৰু আমাৰ মানুহবিলাক আছে ইয়াতে প্ৰশ্ন হোৱাকৈ পুৰা মানুহ আছে এইটো পংকজ দা কালি বিয়াত ওলাই যাবি বুজিছে এইটো পৰাগ এইটো হলপাৰা আৰু এটা মাজত এটা গেট দিয়া হৈছে ইয়াতে মানে দৰা প্ৰশ্ন কৰা হ'ব ধুনীয়াকৈ দৰা গাড়ী ৰখাই দিয়া হৈছে
শতাধিক মিনিট দাঙি নিব এগুলা শিকিব লাগিব না আপুনি শিকিব আকৌ কুৱেশ্যন কৰিব লাগিব আমি বিয়া হ'লে আপুনি কুৱেশ্যন কৰিব লাগিব না পাকজালা বেছি প্ৰশ্ন নকৰিব বাইদেউ বাইদেউ ঐ এনেকুৱা প্ৰশ্ন উত্তৰ দিব নোৱাৰে শুনিম আৰু দৰাৰ মুগুটো বঢ়িয়া চাব লগাই হৈছে এইবিলাক মুগবিলাক চাওক এইবিলাক কি হৈ গৈছে দলংখনৰ আৰু দৰক আমি ৱেলকাম জনাইছো বুলি কওঁ ইমান আকৌ নাজানো আমি কিন্তু এইয়া গানটো কাটি দিয়া ক'ত বহিব মানুহ এই মানুহলৈ বহিব আৰু দৰা পাতি পুৰা ভাত চাত দিয়া আৰম্ভ কৰিছে আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিবি আৰু নতুনকৈ চোৱা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু খুব ধুনীয়া ভিডিঅ' আহি আছে